ঢকুৱাখানা সুনীল গগৈ হত্যাকাণ্ডৰ ৰহস্য ফাদিল আৰু যেহেতু কিছুদিন পূৰ্বে এটা ঘটনা পোহৰলৈ আহিছিল এটা মুণ্ডহীন মৃতদেহ ঢকুৱাখানাত জ্বলাই দিয়া হৈছিল আৰু এই মৃতদেহটো সুনীল গগৈৰ বুলি সন্দেহ কৰা হৈছিল ঢকুৱাখানাৰ বিজেপি নেতা সুনীল গগৈৰ মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ বুলি সন্দেহ কৰিছিল পৰিয়ালৰ লোকে আৰু ডিএনএ টেষ্টৰ পিছত এই সম্পূৰ্ণ ৰহস্য এতিয়া ফাদিল হৈছে ডিএনএ পৰীক্ষাৰ পিছত পোহৰলৈ আহিছে যে সেই মৃতদেহটো সুনীল গগৈ নহয় জাহাংগীৰ হুছেইনৰহে আছিল আৰু জাহাংগীৰ হুছেইন কোন আছিল জেজেএমৰ মিস্ত্ৰী আছিল জাহাংগীৰ হুছেইন আৰু সুনীল গগৈৰ বাসগৃহৰ কাষতে বসবাস কৰিছিল জাহাংগীৰ হুছেইনে আজিৰ তাৰিখত সম্পূৰ্ণ যেহেতু ৰহস্যটো এটা আবৰ্তত আছিল কোনেও ধৰিব পৰা নাছিল যে সেই মৃতদেহটো কাৰ আছিল সুনীল গগৈৰ বুলিয়ে সন্দেহ কৰিছিল কিন্তু আৰক্ষীৰ ডিএনএ পৰীক্ষাৰ পিছত এতিয়া সম্পূৰ্ণ ৰহস্য ফাদিল হৈ পৰিছে আৰক্ষীয়ে স্পষ্টকৈ কৈছে যে সেই মৃতদেহটো মুণ্ডহীন যি মৃতদেহ আছিল সেই মৃতদেহটো সুনীল গগৈ নহয় জাহাংগীৰ হুছেইনৰহে আছিল জেজেএমৰ মিস্ত্ৰী আৰু তাৰ পিছতে এতিয়া সমগ্ৰ ঘটনাটো এটা নতুন মূৰ লৈছে সুনীল গগৈৰ পত্নীয়ে আন এক ভাষ্য প্ৰদান কৰিছে আৰক্ষীয়ে এক ভাষ্য প্ৰদান কৰিছে আৰু সমগ্ৰ ঘটনাটো এতিয়া পুনৰবাৰ বিতৰ্কলৈ গৈছে তাৰ পিছত বৰ্তমান এটা প্ৰশ্ন সকলোৰে মনত উদয় হৈছে যে জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে যেহেতু আৰক্ষীয়ে ইতিমধ্যে সুনীল গগৈক পলাতক বুলি ঘোষণা কৰিছে গতিকে জাহাংগীৰ হুছেইনক সুনীল গগৈ হত্যা কৰি এই সম্পূৰ্ণ যি হত্যাকাণ্ড এক পৰিকল্পিত ৰূপ দিছিলে নেকি সম্পূৰ্ণ বৰ্তমান সকলো ঘটনা এতিয়া তদন্তৰ আওতালৈ আহিব আৰক্ষীয়ে নতুনকৈ তদন্ত কৰিব এই ঘটনাটো যেহেতু আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে সুনীল গগৈৰ পত্নী পুত্ৰৰ বিৰুদ্ধে সুনীল গগৈক ইতিমধ্যে আৰক্ষীয়ে পলাতক ঘোষণা কৰিছে সমগ্ৰ খবৰটো আমি গ্ৰাফিক্সৰ সহযোগত আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম ঢকুৱাখানাৰ অৱশেষত ডিএনএ পৰীক্ষাত ৰহস্য ফাদিল হৈছে ঢকুৱাখানাৰ বিজেপি নেতা সুনীল গগৈ ঢকুৱাখানাত মুণ্ডহীন মৃতদেহ সুনীল গগৈ নহয় বুলি ইতিমধ্যে স্পষ্ট কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা আৰু জ্বলাই দিয়া মৃতদেহটো আছিল মিস্ত্ৰী জাহাংগীৰ হুছেইনৰহে আৰু ডিএনএ পৰীক্ষাত চিনাক্ত কৰা হ'ল জাহাংগীৰৰ মৃতদেহ সুনীল গগৈৰ হত্যাকাণ্ড আছিল এখন সম্পূৰ্ণভাৱে পৰিকল্পিত নাটক সুনীল গগৈক ইতিমধ্যে পলাতক ঘোষণা কৰিছে অসম আৰক্ষী আৰু আজি 10 বজাত ঢকুৱাখানা আৰক্ষী থানাত উপস্থিত হৈছে সুনীল গগৈৰ পত্নী লগতে উপস্থিত সুনীল গগৈৰ পুত্ৰ আৰু ভতিজাক আৰু যেহেতু নিশা বাসগৃহত সুনীল গগৈৰ বাসগৃহত আৰক্ষী উপস্থিত হৈছিল সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজাকক থানাত উপস্থিত হ'বলৈ নিৰ্দেশ জাৰি কৰা হৈছিল তাৰপিছতে আজি ৰাতিপুৱা 10 বজাত ঢকুৱাখানা থানাত উপস্থিত হৈছে সুনীল গগৈৰ পত্নী পুত্ৰ সহ ভতিজাক আৰু ইতিমধ্যে সুনীল গগৈ খবৰ দেউতাকো পুৰস্কাৰ ঘোষণা কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা 50,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে আৰু সুনীল গগৈ সম্পূৰ্ণভাৱে পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে আমি পুনৰবাৰ আমাৰ দৰ্শকসকলক এই খবৰটো দিবলৈ চেষ্টা কৰোঁ যিহেতু আজিৰ তাৰিখত সুনীল গগৈ যি হত্যাকাণ্ড সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই যি সুনীল গগৈ হত্যাকাণ্ড আছিল এই হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে আৰু ডিএনএ পৰীক্ষাৰ পিছত এই ৰহস্য সম্পূৰ্ণৰূপে ফাদিল হৈছে ঢকুৱাখানাত যি মুণ্ডহীন যি মৃতদেহ জ্বলাই দিয়া হৈছিল এই জ্বলাই দিয়া মৃতদেহটো সুনীল গগৈ নহয় বুলি ইতিমধ্যে স্পষ্ট কৰিছে আৰক্ষীয়ে জ্বলাই দিয়াত মৃতদেহটো আছিল মিস্ত্ৰী জাহাংগীৰ হুছেইনৰহে ডিএনএ পৰীক্ষাত চিনাক্ত কৰা হৈছে জাহাংগীৰৰ মৃতদেহ সুনীল গগৈৰ হত্যাকাণ্ড আছিল এখন সম্পূৰ্ণ পৰিকল্পিত নাটক সুনীল গগৈক ইতিমধ্যে পলাতক ঘোষণা কৰিছে অসম আৰক্ষীয়ে সুনীল গগৈৰ সন্ধান দিলে 50,000 টকাৰ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ আৰু নিশা সুনীল গগৈৰ বাসগৃহত আৰক্ষী গৈ জাননী দিছিল সুনীল গগৈৰ পত্নী পুত্ৰক থানাত উপস্থিত হ'বলৈ আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি 10 বজাত ঢকুৱাখানা আৰক্ষী থানাত উপস্থিত সুনীল গগৈৰ পত্নী লগতে উপস্থিত সুনীল গগৈৰ পুত্ৰ আৰু ভতিজা আৰু ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা এটা নিজাববীয়া গোচৰ ৰুজু কৰা হৈছে সুনীল গগৈৰ পত্নী পুত্ৰৰ বিৰুদ্ধে যিহেতু এই ঘটনাটোক এটা সম্পূৰ্ণ পৰিকল্পিত নাটক বুলি কোৱা হৈছে আৰক্ষীয়ে ইতিমধ্যে ৰহস্য ফাদিল কৰিছে যে সুনীল গগৈ সেইটো মৃতদেহ নাছিল যিটো মৃতদেহ জ্বলাই দিয়া হৈছিল যেহেতু কিছুদিন পূৰ্বে এই ঘটনাটো পোহৰলৈ আহিছিল এটা মুণ্ডহীন মৃতদেহ ঢকুৱাখানাত জ্বলাই দিয়া হৈছিল তাৰ পিছত সন্দেহ কৰিছিল যে সেই মৃতদেহটো ঢকুৱাখানা বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক সুনীল গগৈৰ আছিল বুলি সন্দেহ কৰিছিল পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছিল সুনীল গগৈৰ হত্যা হোৱা বুলি আৰু তাৰ পিছতে আন এক খবৰ পোহৰলৈ আহিছিল যে কিছুদিন পূৰ্বে যেহেতু গুৱাহাটী মহানগৰীত CM ভিজিলেন্সৰ হাতত ধৰা পৰিছিল এগৰাকী অভিযন্তা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক যেহেতু CM ভিজিলেন্সৰ লোকে আটক কৰিছিল আৰু তাৰ পিছতে এই ঘটনাটো সুনীল গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত থকা বুলিও এক প্ৰকাৰ সন্দেহ কৰা হৈছিল যেহেতু এই যিগৰাকী বিষয়া উৎকোচ লৈ যেহেতু হাতেলুতে ধৰা পৰিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক দুৰ্নীতি নিৰ্বাৰক শাখাই গুৱাহাটী মহানগৰীৰ হেঙেৰবাৰী এখন হোটেলত ধৰা পেলাইছিল আৰু তাৰ পিছতে এই ঘটনাটোত সুনীল গগৈৰ লগত এটা সম্পৰ্ক থকা বুলি এই কাৰণে
সন্দেহ কৰা হৈছিল যিহেতু এইগৰাকী যি জয়ন্ত গোস্বামী নামৰ বিষয়া এই বিষয়াগৰাকীৰ যি দুৰ্নীতিৰ ফাইল এই দুৰ্নীতিৰ খবৰ এয়া আৰক্ষীৰ হাতত প্ৰদান কৰিছিল বা দুৰ্নীতি নিবাৰক শাখাৰ হাতত প্ৰদান কৰিছিল সুনীল গগৈয়ে। আৰু তাৰপিছত সুনীল গগৈৰ হত্যাকাণ্ডৰ লগত ক'ৰবাত নহয় ক'ৰবাত এক প্ৰকাৰ জয়ন্ত গোস্বামীৰ নামো সাঙুৰ খাই পৰিছিল। এক প্ৰকাৰ বহুতেই সন্দেহ কৰিছিল যে জয়ন্ত গোস্বামীৰ কোনোবা লোকে সুনীল গগৈক হত্যা কৰিলে নেকি, যিহেতু সুনীল গগৈয়ে জয়ন্ত গোস্বামীৰ যি তেওঁৰ দুৰ্নীতি এই দুৰ্নীতিৰ খবৰ যিহেতু দুৰ্নীতি নিবাৰক শাখাৰ হাতত দিছিলে, তাৰপিছত একাংশ লোকে সন্দেহ কৰিছিল জয়ন্ত গোস্বামীৰ নাম সুনীল গগৈৰ হত্যাকাণ্ডৰ লগত জয়ন্ত গোস্বামীৰ নামো ক'ৰবাত সাঙুৰ খাই পৰিছিল। কিন্তু আজিৰ দিনটোত সম্পূৰ্ণভাৱে ৰহস্য ফাদিল হৈ পৰিছে। এই যিটো মৃতদেহ আছিল বা মুণ্ডহীন যি মৃতদেহ জ্বলাই দিয়া হৈছিল এই মুণ্ডহীন মৃতদেহটো সুনীল গগৈ নহয় বুলি ইতিমধ্যে আৰক্ষীয়ে স্পষ্ট কৰিছে। এই মৃতদেহটো DNA টেষ্ট কৰা হৈছিল। DNA পৰীক্ষাৰ পিছত যি জাহাংগীৰ হুছেইন নামৰ যিগৰাকী মিস্ত্ৰী আছিল এই মিস্ত্ৰীগৰাকীৰ ভাতৃৰ লগত DNA পৰীক্ষা কৰা হৈছিল জাহাংগীৰৰ মৃতদেহৰ অৱশিষ্ট। তাৰপিছত এই সমগ্ৰ ৰহস্য ফাদিল হৈছে। DNA পৰীক্ষাৰ পিছত আৰক্ষীয়ে স্পষ্ট কৰিছে যে সেই মৃতদেহটো সুনীল গগৈ নহয়, মিস্ত্ৰী জাহাংগীৰ হুছেইনৰহে আছিল। আৰু JJMৰ মিস্ত্ৰী জাহাংগীৰ হুছেইনে সুনীল গগৈৰ বাসগৃহৰ কাষতেই বসবাস কৰিছিল। তাৰপিছত এতিয়া ক'ৰবাত নহয় ক'ৰবাত সন্দেহ কৰিছে যে জাহাংগীৰ হুছেইনকেই সুনীল গগৈ হত্যা কৰিলে নেকি, আৰু সুনীল গগৈৰ হত্যাকাণ্ড এটা সম্পূৰ্ণ পৰিকল্পিত এখন নাটক আছিল নেকি। আৰু আৰক্ষীয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে সুনীল গগৈয়ে কিছুদিন পূৰ্বে তেওঁৰ যি এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছিল তাৰ কিছুদিন পূৰ্বে তেওঁ বীমা কৰিছিল আৰু প্ৰায় 41 লাখ টকাৰ বীমা কৰিছিল তেওঁ নিজৰ পত্নীৰ নামত। আৰু আজিৰ তাৰিখত যিহেতু ৰহস্য ফাদিল হৈ পৰিছে যে সুনীল গগৈৰ সেই মৃতদেহটো নাছিল, মুণ্ডহীন মৃতদেহটো আছিল JJMৰ মিস্ত্ৰী জাহাংগীৰ হুছেইনৰহে। জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে? আজিৰ তাৰিখত আৰক্ষীয়ে পুনৰবাৰ এটা প্ৰশ্নৰ আৱৰ্তত সোমাই পৰিছে যে জাহাংগীৰ হুছেইনক ক'ৰবাত নহয় ক'ৰবাত সুনীল গগৈয়ে হত্যা কৰি এই যিখন সুনীল গগৈৰ হত্যাকাণ্ড যিখন নাটক এইখন এটা পৰিকল্পিত ৰূপ দিবলৈ চেষ্টা কৰিছিল নেকি। সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাইছে। আৰক্ষীয়ে নিজাববীয়াকৈ পুনৰ তদন্ত কৰিব এই বিষয়টোক লৈ। সুনীল গগৈক ইতিমধ্যে পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে। সুনীল গগৈৰ সন্তানদাতাক 50,000 টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে। আৰু আজিৰ তাৰিখত যিহেতু সুনীল গগৈৰ বাসগৃহত নিশা আৰক্ষী উপস্থিত হৈ সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজাকক ঢকুৱাখানা আৰক্ষী থানাত উপস্থিত হ'বলৈ জাননী দিছিলে। আজিৰ তাৰিখত 10 বজাত আজি ৰাতিপুৱা 10 বজাত সুনীল গগৈৰ পত্নী পুত্ৰই ঢকুৱাখানা থানাত উপস্থিত হৈছে। তাৰপিছতে সুনীল গগৈৰ পত্নী পুত্ৰৰ বিৰুদ্ধে নিজাববীয়াকৈ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। যিহেতু এখন পৰিকল্পিত নাটক তেওঁলোকে ৰচনা কৰিছিল। আজিৰ তাৰিখত এই DNA টেষ্টৰ পিছত সম্পূৰ্ণ তথ্য ফাদিল হৈছে, ৰহস্য ফাদিল হৈছে যে সুনীল গগৈৰ সেইটো মৃতদেহ নাছিলে, সেই মৃতদেহটো আছিল JJMৰ মিস্ত্ৰী জাহাংগীৰ হুছেইনৰহে। জাহাংগীৰ হুছেইনৰ DNA পৰীক্ষাত জাহাংগীৰ হুছেইনৰ ভাতৃৰ সৈতে তেওঁৰ মিল থকাৰ পিছত এই সম্পূৰ্ণ ঘটনাটো এতিয়া ৰহস্যটো এতিয়া ফাদিল হৈ পৰিছে। প্ৰকৃততে সেই মৃতদেহটো আছিল জাহাংগীৰ হুছেইনৰহে। আৰু জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে? জাহাংগীৰ হুছেইনৰ মৃতদেহ মুণ্ড এতিয়া ক'ত আছে? জাহাংগীৰ হুছেইনৰ মুণ্ডটো সুনীল গগৈয়ে লৈ গৈছে নেকি, বা সুনীল গগৈয়ে জাহাংগীৰ হুছেইনক হত্যা কৰি জ্বলাই দিছে নেকি, তাৰপিছত এখন পৰিকল্পিত নাটক ৰচনা কৰিছে নেকি? সম্পূৰ্ণ বিষয়টো পুনৰবাৰ প্ৰশ্নবোধক হৈ পৰিছে আৰক্ষীৰ বাবে। আৰক্ষীয়ে এতিয়া নিজাববীয়াকৈ তদন্ত কৰিব। তাৰপিছত হয়তো সুনীল গগৈৰ সন্ধান ওলালে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব প্ৰকৃততে কি হৈছিল ঢকুৱাখানাত। ढकुवाखाना थाने के अंदर सापुतिया चेतिया गांव में 2 तारीख के अर्ली मॉर्निंग आवर्स में अराउंड 4:30-5 बजे ढकुवाखाना थाने में एक खबर मिला था कि एक बर्न्ड बिना हेड का एक डेड बॉडी मिला है। और इमीडिएटली थाने से दी पुलिस टीम वेंट टू दी स्पॉट। और स्पॉट पे जाते वक्त वहाँ एक 2 चप्पल मिला, एक टॉर्च लाइट मिला, एक लाठी मिला। और जहाँ वो मॉर्टल रिमेन्स था, बर्न्ड मॉर्टल रिमेन्स था, उसके सामने एक जर्सी मिला। इसके बेसिस पे हमें ये बताया गया कि सुनील गोगोई नाम का एक पर्सन का ये डेड बॉडी है करके उनके घर वालों ने खबर दिया था। जहाँ डेड बॉडी मिला उनका घर से अराउंड 280 to 300 मीटर्स की दूरी में थी। तो बिकॉज़ डेड बॉडी में हेड नहीं था और वो पूरी तरीके से जला हुआ था,
हमने फॉरेंसिक टीम गुवाहाटी का रिक्वेस्ट करके एक एफएसएल टीम आया था गुवाहाटी से, सीआईडी से भी एक टीम आया था हेडेड बाय आईजी सीआईडी, एंड सीआईडी का एक डॉग स्क्वाड का भी एक टीम आया था। इस टाइम हमें ये पता चला कि बॉडी आइडेंटिफाई करना बहुत ज़रूरी है, क्योंकि 30 तारीख सुबह 9 बजे से उनका ही घर में रहते हुए जहांगीर हुसैन करके एक धुबरी का उनका जल जीवन मिशन में जो काम करता था वो एक लेबर मिस्त्री भी गायब था। तो नेक्स्ट डे, इवेंट का नेक्स्ट डे डीजीपी सर भी स्पॉट विजिट किए थे। तो उस दिन शाम को फॉरेंसिक टीम के प्रेजेंस में और एलएमसीएच का डॉक्टर्स के प्रेजेंस में जो भी डेड बॉडी का रिमेन्स था, हमें अराउंड 100 बोन्स का टुकड़ा मिला था, और उनका जो डेड बॉडी का जो मांस मिला था और बाकी जो भी बोन्स का रिमेन्स मिला था, ये बहुत साइंटिफिक तरीके से और फॉरेंसिकली ये कलेक्ट किया गया था। और कलेक्ट करने के बाद हमारा लीगल प्रोसीजर के बाद पोस्टमार्टम के लिए भेज दिया गया। तो जिस तरीके से क्राइम सीन था और सीआईडी और फॉरेंसिक टीम और डीजीपी सर के विजिट के बाद हमारा इन्वेस्टिगेशन के लाइन ये था कि क्राइम सीन में थोड़ा सा स्टेज्ड जैसा लगा, क्योंकि डेड बॉडी पूरी की तरीके से जला हुआ था, लेकिन जिसका डेथ हुआ वो जो बोला गया सुनील गोगोई, उनका जर्सी और बाकी सामान वहीं पे थे। तो हमें ये डाउट आया है कि बॉडी किसका हो सकता है। बॉडी का आइडेंटिटी डिटरमिन करने के लिए जो हैदराबाद में सेंटर फॉर डीएनए फिंगरप्रिंटिंग जो इंस्टीट्यूट है, वहाँ पे उनका रिमेन्स सेंटर फॉर डीएनए फिंगरप्रिंटिंग में उनका जो मॉर्टल रिमेन्स है वो भेज दिया गया, और उसके साथ डीएनए मैच करने के लिए सुनील गोगोई का 2 रिलेटिव्स और जहांगीर हुसैन जो मिसिंग लेबर था उनका भाई जहीदुर रहमान, इनका भी ब्लड सैंपल भेज दिया गया। भेजने के बाद आज डीएनए रिपोर्ट आया है। डीएनए रिपोर्ट में यही बताया गया है कि जो मॉर्टल रिमेन्स है उसका डीएनए जहीदुर रहमान जो जहांगीर हुसैन का भाई है उनके साथ मैच कर रहा है। तो इससे ये क्लियर होता है कि जो एक बिना सर का जो डेड बॉडी मिला था वो सुनील गोगोई का नहीं है, वो बॉडी है जहांगीर हुसैन का। और इन्वेस्टिगेशन के दौरान काफ़ी टेक्निकल एनालिसिस भी किया गया और काफ़ी उनका फिनेंशियल स्टेटमेंट्स इस चीज़ों का एनालिसिस किया गया। इन्वेस्टिगेशन के दौरान ये पता चला कि लास्ट 1 मंथ में, मतलब अप्रैल और मई महीने में, सुनील गोगोई ने इंश्योरेंस पॉलिसीज़ खोला है जिसका पे आउट अमाउंट अराउंड 41 लाख्स है, और ये सब इंश्योरेंस पॉलिसीज़ का नॉमिनी उनकी वाइफ पुष्पा गोगोई वो है। और इन्वेस्टिगेशन के टाइम पे ये भी पता चला कि जहांगीर हुसैन 29 रात को सुनील गोगोई के घर में ही रुके हुए थे, और 30 तारीख को सुनील गोगोई धेमाजी जाने वाले थे, और उनको हमें ये बताया गया कि जहांगीर को कहीं रास्ते में छोड़ दिया, और उसके बाद जहांगीर उस स्पॉट से गायब है। लेकिन टेक्निकल एनालिसिस के वक्त हमें ये पता चला कि जहांगीर जो हमारा क्राइम सीन है अराउंड 6:30 इन द इवनिंग 1 जून को उसी के आसपास कहीं थे, ये हमारे टेक्निकल एनालिसिस से पता चला था। तो ये सब एनालिसिस के थ्रू हमें यही डाउट था कि सुनील गोगोई का बॉडी ये शायद नहीं है, इसीलिए डीएनए फिंगरप्रिंटिंग बहुत ज़रूरी था। एंड इसके बाद अभी आज डीएनए का रिजल्ट जब आ गया, ये अभी निश्चय हुआ है कि ये जो डेड बॉडी है ये सुनील गोगोई का नहीं है, बिकॉज़ ये पूरा एक नाटक के तरीके से ये रचाया गया है कि हमें हमसे बोला गया कि सुनील गोगोई का बॉडी है, उनकी वाइफ ने एक एफआईआर दिया है कि वो उनका हस्बैंड का ही बॉडी है। तो आज अभी एक फ्रेश मर्डर केस रजिस्टर होगा अगेंस्ट सुनील गोगोई, हिज वाइफ एंड अदर अकम्प्लिसेस। तो अभी ये नया केस का एक इन्वेस्टिगेशन शुरू होगा, और 1 जून रात को 8 बजे से सुनील गोगोई हैज़ बीन अब्सकॉन्डिंग, और अभी ये नया मर्डर इन्वेस्टिगेशन के थ्रू हमें अभी सुनील गोगोई को लोकेट करना पड़ेगा। उनका जितना भी फैमिली मेम्बर्स है जिसके घर से जहांगीर निरुद्देश हुआ है, गायब हुआ है, उन सबका पूछताछ किया जाएगा।
और आज बिकॉज ऑफ द डीएनए रिपोर्ट एंड हमारा जो इन्वेस्टिगेशन का लाइन था उसे अभी क्लियर हुआ है कि ये जो पूरा मर्डर का जो स्टोरी बताया गया है ये एक फॉल्स स्टोरी है एंड बाकी मर्डर इन्वेस्टिगेशन के थ्रू बाकी डिटेल्स जो है इन्वेस्टिगेशन से पता चलेगा. Welcome to the Piyus Group of Institutions, a pioneer institute of physiotherapy, nursing and paramedical sciences, catering to the students of Northeast India since 2003. Excellent faculties, state-of-the-art, well-equipped laboratories and infrastructure with 100% job placement. Join Piyus Group of Institutions for a highly professional and demanding career in allied healthcare. Our courses are DMLT, BMLT, OT, Optometry, BPT, MPT, BSc and MSc Nursing, GNM and A&M. Visit www.cpmsc.com. Contact us through our phone number 8811099994. Admission open, Piyus, with a solution for a brighter tomorrow.